বিপিএফ দলও ভাঙিব কারণে রেডি আছে। माखासे बाथ्रा खेंफ्रुसारदों मानगोनां हाग्रामा महिलारि सारा सिंनि खोथा गोरोबलायनायनि सायाव आरो बिथाङा गमामायैनो बुंबावदों जे सरकारखौ गारनानै फै बिजेपिखौ नांगौबा इउपिपिएलखौबो सिफाय बिपिएफखौबो सिफायगोन गोरोबनानै मोनसे सरकार दागोन खुगा खुगाजोंल' बुंनानै जाया ससियेल मिडियायाव होननानै माखासे लिडारफोरखौ बुंदों। बिथांनाव मोनसे सर' दं हाग्रामा महिलारि सारनाव लाखुमानाय सिखोमानाय गैया जेखौ बुंनांगौ थब्लं थाबलां आरो गोदोनिफ्रायनो गोबां फैग्राफ्राबो मिथियो माब्लाबाबो बिथांनाव थानाय समावहाय दिनैसिम बिथांमोननि रावनिफ्राय खोनायो जों बिथांनाव थानाय समावहाय जेब्ला दङ बिथांनाव अब्ला रावबो आखाइ खालियै गिदिंनानै थांफिनामोन सोरबा बेमार आजारनि फै सोरबा प्रब्लेमनि फै उदालगुरि बाक्सा बेफोरनिफ्राय फै नैबिदि बुङोमोन। दा बिनि गेजेरावनो बिथाङा माखासे खेंफोरथि होदों नैबे भिडिअ'आ साफ्रोमबो बर' रायजो राजाफोरनि थाखाय। সরকারি এর পেলাই আহক যদি দল ভাঙাব নোৱাৰে সরকারি এর পেলাই আহক ইউপিপিএল 20টা বিপিএফ 20টা খেলিব বাস হৈছে। আৰু ইউপিপিএল বা আপসু নেতাসকলে যেটো ইউনিফিকেশনৰ কথা কৈ আছে এইবিলাক লাভ নাই। যদি ইউনাইট হ'ব লাগে বিপিএফ দলে ইয়াত এগ্ৰি আমি আগুৱাই যাম। ইউপিপিএল সরকার এর পেলাই আহক এই ইউপিপিএল দলটো ভাঙি যাওক বিপিএফ দলও ভাঙিব কারণে রেডি আছে আমিও আগুৱাই যাম একটা দল বনাম আগুৱাই আহক। এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই। সরকার এৰি পেলাই আহক আহি পেলাই দলটো ভাঙক বিপিএফ দলও এগ্ৰি আছে দলটো ভাঙিব কারণে আৰু আমি একগোট হৈ পেলাই একটা পার্টি বনাম বাস। বিপিএফ দলৰ যেটো আশীৰ্বাদ যাত্ৰা গোসাইগাঁৱৰ 5টা সমষ্টি লৈ পেলাই আমি আৰম্ভ কৰিছো। এইটো হ'ল কচুগাঁও সমষ্টি, ইয়াৰ পিছত চৰাইবিল সমষ্টি, জমদুৱাৰ সমষ্টি, শ্ৰীৰামপুৰ সমষ্টি আৰু গুমা সমষ্টি। এই 5টা সমষ্টিৰ কেণ্ডিডেটটো লৈ পেলাই আমি আজি গোসাইগাঁৱৰ পৰা আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিছো। আৰু আশীৰ্বাদ যাত্ৰা যেটো এইটো খুব সাকসেসফুল একদম বিৰাট ভাল হৈছে। হাজাৰ হাজাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে আৰু আমি এই 5টা সমষ্টিৰ যেটো আশীৰ্বাদ যাত্ৰা এইটো আজিৰ পৰা আৰম্ভ। অহা 9 তাৰিখত আকৌ কোকৰাঝাৰত হ'ব, 10 তাৰিখত আকৌ ভেৰগাঁৱত হ'ব, এনেকুৱা হৈ থাকিব। ডিষ্ট্ৰিক্ট ৱাইজত আমাৰ এইটো পৰ্যায়ক্ৰমে হৈ থাকিব আৰু বিৰাট সাকসেস আমাৰ আজি 5টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ যাত্ৰা। নাই এইটোতো ইউপিপিএলটো আজিৰ দিনত কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই ইহঁতৰ কথা। বাকী দলবিলাক কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই এইটো ইহঁতৰ কথা, বেলেগ দলৰ কথা আমি একো নাজানো। কিন্তু বিপিএফ দল হিচাপে স্পষ্ট যোৱা 4 তাৰিখত আমি 22টা সমষ্টিত কেণ্ডিডেট ডিক্লেয়াৰ দিছে আৰু 15 আগষ্টৰ ভিতৰত অতি সোনকালে আৰু বাকী সমষ্টি ডিক্লেয়াৰ দিব আৰু 15 আগষ্টৰ পিছত আৰু থাৰ্ড পৰ্যায়ত দলে কৈছে যে আপোনালোকে ভয় খাইছে কাৰণ ইমান আগতীয়াকৈ এইবিলাক ভয়ছ এইবিলাক নাটক কৰি লাভ নাই, বাদ দে। মই কৈছো আপোনালোকৰ ওচৰত আজি গুৰুত্বপূৰ্ণ মই কথা কৈছো বিপিএফ দলৰ প্ৰেচিডেণ্ট হৈ পেলাই বিপিএফ দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বিপিএফ দল গঠন হৈছে। অকল বড় জাতিৰ কাৰণে নহয় সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি বিপিএফ দল কৰিছো আৰু গঠন হৈছে আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই বিপিএফ দলে কাম কৰি যাব। আৰু ইউপিপিএল বা আপসু নেতাসকলে যেটো ইউনিফিকেশনৰ কথা কৈ আছে এইবিলাক লাভ নাই। যদি ইউনাইট হ'ব লাগে বিপিএফ দলে ইয়াত এগ্ৰি আমি আগুৱাই যাম। ইউপিপিএল সরকার এৰি পেলাই আহক এই ইউপিপিএল দলটো ভাঙি যাওক বিপিএফ দলও ভাঙিব কারণে রেডি আছে আমিও আগুৱাই যাম একটা দল বনাম আগুৱাই আহক। এনে মুখেদি